আজি কোচ ৰাজ্যৰ মহান সেনাপতি মহাবীৰ চিলাৰায় দিৱস বৰদলনি কমলপুৰত চিলাৰায় দিৱস উদযাপন অংশগ্ৰহণ মন্ত্ৰী ৰনোজ পেগু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰদলনি কমলপুৰত মহাবীৰ গৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে ধেমাজি জিলাৰ ওবিচি মৰ্চা ধেমাজি ওবিচি মৰ্চাৰ উদ্যোগত ধেমাজি গ্ৰাম্য মণ্ডল আৰু কমলপুৰত ৰাইজৰ সহযোগত মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয় অসমৰ ইতিহাসৰ মহান বীৰ আৰু কুশলী সেনানায়ক চিলাৰায়ক স্মৰণ কৰাৰ লগতে মহান বীৰগৰাকীৰ সাহস শৃংখলা আৰু দূৰদৰ্শিতাৰে অসমীয়াৰ জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় আজি উক্তখনত মন্ত্ৰী ৰনোজ পেগু লগতে জিলা সমিতি মণ্ডল সমিতিৰ বিজেপি দলৰ নেতাকৰ্মীসকল ৰাইজসকল উপস্থিত থাকে আমি আমাৰ সন্মানীয় বিপুল ডক্টৰ ডাঙৰীয়া এখন মিটিঙৰ উপৰি আমি নিজৰ আজিৰ তাৰিখত আমাৰ পৰম্পৰাটো এটা মহান পৰম্পৰা ঠিক তেনেকৈ আমি প্ৰত্যেকে আমাৰ সকলো পূৰ্বপুৰুষ আৰু আমাৰ অতীত অসমখনক আমি সকলোৱে জনা প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ ভাৰতীয় মৰ্চাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি গ্ৰাম্য মণ্ডল আৰু কমলপুৰবাসী জয়ন্তী আজি আমি ধেমাজি জিলা ওবিচি মৰ্চাৰ উদ্যোগত আমি কমলপুৰ গাঁৱত অনুষ্ঠিত কৰোঁ মই আহি ইয়াত অংশগ্ৰহণ কৰোঁ আৰু অংশগ্ৰহণ কৰি আমি সকলোৱে মহাবীৰ চিলাৰায়লৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ তেখেত এজন প্ৰতাপী অসমীয়া সেনাপতিয়েই নহয় তেখেতে তাৰ লগতে আমাৰ গুৰুজনাৰ যি আমাৰ সনাতনী ধৰ্মৰ যি ভেটি সেই ভেটিটো তেখেতে অৱদান আগবঢ়াই গৈ থৈ গৈছে এটা ফাউণ্ডেশ্যন তেখেতে আগবঢ়াই দি থৈ গৈছে ইয়াৰ এটা দীঘলীয়া সমস্যা যিটো গৰাখহনীয়া সমস্যা সেইটো বৈজ্ঞানিক বিজ্ঞানসন্মতটো হোৱা নাই এতিয়া আমি মথাউৰিটো আৰু এটা এক্সটেনশ্যন উজনিলৈ আমি এক্সটেনশ্যন কৰাৰ এটা প্ৰস্তাৱ দিছিলো চৰকাৰে অনুমোদন জনাইছে অৰ্থাৎ কেঁচা খাচনিলৈকে আমাৰ মথাউৰি নিৰ্মাণ তাৰ লগতে আমি জীয়াঢল নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰা প্ৰায় 40 কোটি টকা ব্যয় সাপেক্ষে এই দলংখনৰ বাবেও আমি ৰিভাৰ বেংক ষ্টেবিলাইজ কৰিব লাগিব তাতো সুৰক্ষাৰ কাম হ'ব 6 জনগোষ্ঠীৰ আমি প্ৰতিবেদন দিছো আমি এতিয়া কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে এটা একো কৰিব নোৱাৰে ইয়াৰ সকলোকে সমাধানৰ কোনো ফ্ৰেমৱৰ্ক নাছিল আমি এতিয়া ফ্ৰেমৱৰ্ক এটা বনাই দিছো আৰু এই ফ্ৰেমৱৰ্কৰ ভিত্তিত ভাৰত চৰকাৰে ইয়াৰ এটা সমাধান কৰিব গতিকে সমাগত নিৰ্বাচন যিহেতু আপুনি খেলিব নিশ্চিতভাৱে কিন্তু কোনটো সমস্যা খেলিব যিটো হোৱাপতি কিছু ওলাই আছে সেইটো আমি জানিব বিচাৰোঁ মই এতিয়ালৈকে ধেমাজিতে আছো মই বেলেগ কোনো সমষ্টিত মই চাহিল কৰিবলৈ যোৱা নাই গতিকে মই যদি মোক টিকেট দিয়ে তেতিয়াহ'লে মই আশা কৰিম ধেমাজি কিন্তু ক'ত টিকেট দিয়ে সেইটো মোৰ দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব